ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ দৰমহা আয়োগৰ পৰামৰ্শ, অসমৰ কৰ্মচাৰীক OPS, কৰ্মচাৰী পৰিষদৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হৈ গৈছে। কেইবাটাও কৰ্মচাৰী সংগঠনে ইয়াত অংশগ্ৰহণ কৰিছে। কৰ্মচাৰী সমাজৰ কেইবাটাও দাবীক লৈ ইয়াত আলোচনা হৈছে। বিশেষকৈ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা UPS আঁচনিখন সন্দৰ্ভত ইয়াত আলোচনা হৈছে যে UPS কোনো কাৰণতে ৰাজ্যৰ কৰ্মচাৰী সমাজে মানি নলয়। অভিজ্ঞসকলৰ সৈতে পৰামৰ্শ কৰি এই ব্যৱস্থা কেতিয়াও পুৰণি পেঞ্চন ব্যৱস্থাৰ বিকল্প হ'ব নোৱাৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। UPS, NPS কেতিয়াও OPSৰ বিকল্প হ'ব নোৱাৰে। OPS পুনৰ প্ৰৱৰ্তন কৰিব লাগে, কাৰণ ৰাজ্যিক কৰ্মচাৰীৰ বেতন পেঞ্চনৰ দায়িত্ব ৰাজ্য চৰকাৰৰ। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সৈতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক একাকাৰ নকৰিবলৈ আহ্বান জনাইছে। ৰাজ্যিক অভিৱৰ্তনত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। অসম চৰকাৰে ৰাজ্যৰ শিক্ষক, কৰ্মচাৰী, শ্ৰমিক বিষয়াসকলৰ অৱসৰকালীন অৱস্থাত নিজৰ লগতে পৰিয়ালৰ ভৰণ পোষণ, চিকিৎসা, শিক্ষা আদিৰ খৰচৰ বাবে প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী জনাইছে। আৰু ৰাজ্যখনৰ সকলো পুৰণি পেঞ্চন ব্যৱস্থাৰ সমৰ্থনত সৰবভাৱে আন্দোলন অব্যাহত ৰখা সকলো সংগঠনক লগত লৈ ঐক্যবদ্ধ, উমৈহতীয়া আৰু নিৰৱচ্ছিন্নভাৱে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ স্বাৰ্থত সংগ্ৰাম চলাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াত সৰ্বস্তৰৰ সকলো কৰ্মচাৰী একত্ৰিতভাৱে সংগ্ৰাম অব্যাহত ৰাখক। UPS আৰু APS ব্যৱস্থাত অৰ্থনৈতিক আৰু সামাজিক সুৰক্ষাৰ নিশ্চয়তা নাই। কোনো কোম্পানী বা কৰ্পাছ ফাণ্ডক দায়িত্ব নিদি ইয়াৰ সকলো অনিশ্চয়তা চৰকাৰে গ্ৰহণ কৰিব লাগে। প্ৰত্যেক দৰমহা আয়োগে জনোৱা সংশোধনৰ পাছত বাজেট আবণ্টন কৰিব লাগে। দৰমহা আয়োগৰ সংশোধনৰ পাছত বৃদ্ধি হোৱা অতিৰিক্ত পুঁজি কোনে যোগান ধৰিব সেই কথা স্পষ্ট হ'ব লাগে। পৰিয়াল পেঞ্চনৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম পৰিয়ালৰ সদস্যৰ বাবে NPS, UPS ব্যৱস্থাই সুৰক্ষাৰ ব্যৱস্থা দিয়া নাই। অভিৱৰ্তনত অংশগ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱে মজদুৰ ইউনিয়নৰ বিষয়ববীয়া পংকজ কলিতাই উল্লেখ কৰে যে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীৰ ক্ষেত্ৰত কৰ্মচাৰীজনৰ প্ৰকৃত অৱসৰৰ দিনৰ পৰাহে কাৰ্যকৰী কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। লগতে উল্লেখযোগ্য যে নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি OPS ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী কৰ্মচাৰী পৰিষদৰ দাবী চনদৰ প্ৰথম দাবী হিচাপে স্থান দিয়া হৈছে। ইয়াৰ উপৰি বিভিন্ন সময়ত প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান, মুখ্যমন্ত্ৰীক একাধিকবাৰ দাবী চনদ প্ৰদান, চৰকাৰৰ লগত অনুষ্ঠিত বিভিন্ন সময়ত আলোচনা বিলোচনা, লগতে এই সকলোবোৰতে গুৰুত্বপূৰ্ণভাৱে এই দাবী উপস্থাপন কৰি আহিছে কৰ্মচাৰী পৰিষদে। আৰু সকলো কৰ্মচাৰীৰ বাবে OPS বাহাল ৰখাৰ দাবীত ধৰ্ণা, অৱস্থান, ধৰ্মঘট, প্ৰতিবাদী সভাৰ দৰে কাৰ্যসূচীৰ লগতে প্ৰতি বছৰে 1 ফেব্ৰুৱাৰীৰ দিনটো কলা দিৱস হিচাপে পালন কৰি আহিছে কৰ্মচাৰী পৰিষদে। আৰু পৰৱৰ্তী সময়ত উল্লিখিত বিষয়বোৰৰ সমাধানৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰি কিদৰে ইঞ্চিত লক্ষ্যত উপনীত হ'ব পৰা যায় তাৰ বাবে বিজ্ঞ মহলৰ পৰামৰ্শ গ্ৰহণৰ দ্বাৰা বহল ভিত্তিত সজাগতা সৃষ্টি কৰি বিষয়টোক লৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰিবলৈ এই অভিৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে। আৰু এয়া আছিল এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।